এই যে ল'ৰালি কাল সৰু কালটো কিমান যে মোহনীয়া মানে দেখিলে মানে চাই থাকিব মন যায়। সিহঁতৰ ফূৰ্তি সৰু সৰু কথাতে কিমান যে আনন্দ। নমস্কাৰ, ৰক্তিমা বৰুৱা চেনেললৈ মই সকলোকে স্বাগতম জনাইছোঁ। বিহুৰ বতৰ, বিহুৰ এয়া পিঠা বনাই আছে আমাৰ মাইনা আৰু জয়া। তিল পিঠা বনাই আছে। আমাৰ কামৰূপৰ ফালে হাপেনীয়া পিঠা বুলি কয় বাৰু। বৰ কষ্ট আচলতে এইবিলাক বনোৱা। পিঠাগুড়ি ভিজাই থ'ব লাগে ৰাতি, ৰাতিপুৱা আকৌ তৰোৱাই থ'ব লাগে, তাৰপিছত আকৌ খুন্দিব লাগে, নাৰিকল ৰুকিব লাগে, নাৰিকল হওক বা তিল হওক ভাজিব লাগে, তাৰপিছতে খুন্দিব লাগে। নাৰিকলখিনিৰো বহুত মেৰামতি, তাৰমানে গুড়েদিও বনাইছে অলপমান, নাৰিকল চেনি দিও বনাইছে। কিমান মেহনত নহয়নে বাৰু মানুহবিলাকৰ, তথাপিওতো বনায়। এইটো এটা পৰম্পৰা আমাৰ, সকলোৱে বনায়। মাঘৰ বিহুৰ পিঠা বহাগতো বনায়, মাঘৰ বিহুত কামৰূপৰ ফালে অতি বনায়, বহুত বেছি বনায়। আগতে আমাৰ শাহু থাকোঁতে ইমান বেছি বনাব লাগে, মানে এক টোকলা বুলি কয়, এক টোকলা দুই টোকলা, মানে সেই যে পাচিটো ডাঙৰ পাচিত এক পাচি দুই পাচি তিনি পাচিলৈকে মানে পিঠা বনোৱাৰ ৰেকৰ্ড আছে। আৰু আমাৰ ৰাতিপুৱাই যায়, মানে বনাওঁতে ৰাতি মানে 2টামান বাজি যায়। শুওঁতে আকৌ উঠিবলৈ হয়। তাৰ বিহু বুলি আকৌ ফুলকেইটাৰ পানী সলালোঁ আৰু এটা নতুনকৈ ফুল ৰুইও দিলোঁ। এল'ভেৰা গছ এটা ৰুলোঁ। আৰু বহুত কাম থাকে বিহুবিলাক, চাফ চিকুণ কৰিবলৈ এইবাৰ সময়ে পোৱা নাই। গোটেইখন লেতেৰা হৈ আছে, ঘৰ চৰ বনাই পেলাই। এতিয়া মানে সেইকাৰণে আৰু তাৰ মাজেদিয়ে অকণমান কৰিছোঁ। কোনো নাই ইফালে, ল'ৰা ছোৱালীৰ সৈতে বোৱাৰীকেইজনীৰো ইমান কৰিবলৈ মানে অসুবিধাও হয়। তথাপি চাফা নকৰিলেও ভাল নালাগে যে, তাৰ মাজেদি গ'লোঁ আকৌ। আমি বাৰু খামেই, আমাৰ ঘৰত সকলো পৰিয়াল আছে, কিন্তু সিহঁতৰতো কোনো নাই। সেইকাৰণে আচলতে লক্ষী বাইদেউ ক'লে ব'লক যাওঁ, বেয়া লাগে আচলতে বিহু বুলি এনেকৈ আমি খাম, সিহঁতে এনেকৈ থাকিব। সেইকাৰণে বাইদেউ মানে মাছ ল'লে এটা ডাঙৰ চাই, পাচলিও ল'লে অলপমান, তাৰপিছত পিঠা এনেকৈ ল'লে। ময়ো অলপ পিঠা ল'লোঁ, মুনিও দিলে, ৰীতাইও দিলে, এনেকৈ হৈ গ'ল অলপমান। তাৰপিছত অলপমান দৈ দিব পাৰিলে ভালেই আছিলে। ক'লা জলতে মানে দৈ অলপ ল'লোঁ। তাৰপিছতে কোনোবাই হয়তো মাছ মাংস নাখাব পাৰে, সেইকাৰণে পনীৰ বাকী আনিছোঁ বাৰু। এইবুলি এয়া লৈ পেলাই আহিলোঁ আশ্ৰমলৈ। আমাৰ যিটো বৃদ্ধাশ্ৰম আছে কলমনিৰ ওচৰত, সেইটো মই বহুতবাৰ আহিছোঁ, বহুতবাৰ দেখুৱাইছোঁ। যেনেকৈ মই আহিছোঁ বা কিবা এটা হ'লেও লৈ আহিছোঁ, তেনেকৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ বোলে আপোনালোকো আহিব, চাবচোন। যদি আপোনালোকৰ সামৰ্থ্য থাকে অলপ কিবা এটা অন্তত আগবঢ়াব বা দিব কিবা এটা, তেওঁলোকে খুব আনন্দ পায়। মানুহ গ'লে তেওঁলোকে দিয়াটোও নিবিচাৰে, পায়ে আমি দিয়ে থাকোঁ, কিন্তু তথাপিও আপোনালোকৰ যদি সামৰ্থ্য থাকে দিব পাৰে, কোনোবাৰ ইচ্ছা থাকিলে। বহুতেই গৈ দিয়ে, কিন্তু কলমনিত তেনেকৈ মই সহযোগিতা পোৱা নাই দেখোন মানুহৰ। বহুত চিনাকি মানুহ আছে, মই সকলোকে এবাৰ হ'লেও কৈছোঁ কথাটো, কিন্তু তেনেকৈ মানে আগবাঢ়ি অহা নাই। যি নহয় আকৌ দেখুৱাইছোঁ আপোনালোক। এইটো হয় আমাৰ আশ্ৰমটো, ইয়াতে থাকে আমাৰ আইতাহঁত বা আমাৰ প্ৰেমদাহঁত এনেকৈ থাকে। আপোনালোকে ওলাই আহিছে কেনেকৈ দেখিছেনে? একেবাৰে গ'লে মানে আনন্দত মানে হেৰি নাই আৰু। ঘৰৰ মানুহবোৰ যে নাহে, ঘৰৰ মানুহবিলাকক লগ নাপায়, কম দুখত থাকে নেকি মানুহবিলাক।
সেইকাৰণে এইজনী আইতা শুই আছে ভাত খাই আচলতে ভাগৰো লাগিছে যে শুলে ইন্দ্ৰাণী আকৌ উঠি পেলাই গ'ল যেনিবা ইন্দ্ৰাণী আকৌ সিহঁতৰ মানে ভাত ৰান্ধি দিয়ে আৰু চাই চোৱা চিতা কৰে কিন্তু পাচলি অলপ এনেকৈ লৈ আহি দিলোঁ আৰু সিহঁতৰ পানী কাটিলে হ'ল দে ন আনিছোঁ দিম দে পিছত আনি তাৰমানে সিহঁতে বনাই মেলি খাব ৰাতি আৰু যি নহওক বাকী সকলোখিনি আছে যিহেতু বঠি এখন নাই অৱশ্যে নতুনকৈ আমাৰ এইটো পাতিছোঁ বহুত বস্তু অভাৱ হৈ থাকে আৰু পূৰণ কৰিবলৈ চেষ্টা কৰোঁ অভাৱটো এইজনী এটা নতুনকৈ আহিছে এইটো পাকঘৰটো কিমান বিহু নোহোৱা হ'লে দি দিলোঁ হয় কিন্তু বিহু লাগে যে হয় ল'ৰা ছোৱালী ডাঙৰ কৰে আশাৰে তেওঁলোকে চাব কিন্তু শেষত জানো সেই সপোন পূৰণ হয় এই বকুৰ আইতাজন দেখিছেনে ল'ৰা ছোৱালী থাকিও আজি নাই গতিকে এই পৰিয়াল এটা হৈ আছে সকলো মিলিজুলি থাকক তেওঁলোকে ভালে কুশলে থাকক অলপতে এটা কেম্পো হৈ গ'ল হেল্থ কেম্প এটা কৰিছিলোঁ আমি তেওঁলোকক মানে ঔষধ পাতি বা চাবৰ কাৰণে চিকিৎসা কৰিবৰ কাৰণে তেওঁলোকক চালে সেইদিনা ঔষধ পাতিও দিলে আৰু গতিকে আমাৰ আচলতে বেছি আসন নাই বেছি চিট নাই ৰাখিবৰ কাৰণে গতিকে কৈ থাকে মানুহে যে আনক নিব খুজি থাকে নিব আহিব ঠাই অলপ এই আইতা ক'ৰবাত খাব যাব আচলতে আগতে য'ত আছিলে তেওঁলোকে মানে মাতিছে এতিয়া ৰাতি ঘূৰিব পাৰোঁ কি নোৱাৰোঁ ভোগালীৰ উৰুকাৰ দিনা এই আশ্ৰমৰ আমাৰ আৱাসীখিনি কথা পাহৰি যাব পাৰোঁ নে অলপ কিবা কিবি ভাবিলোঁ হয়ো পিঠা লাড়ু মাছ দৈ আগতে যে নদী পাৰত আছিলে পাচলি অলপমান আমি কলাখিনি অৱশ্যে ইয়াতে কিনি ল'লোঁ ক'লা জলতে ঘৰৰ পৰা আনিবলৈ পাহৰি গৈছিলোঁ আৰু মানুহ বেছি নাই তেওঁলোকৰ যিহেতু সেইখিনিয়ে যথেষ্ট মাংস অলপ দিবৰ কাৰণে যোগাৰ অকণমান বিহুটো এনেকেই আৰু বিহু বুলি আচলতে ক'তো নোহোৱাৰ নিচিনা যে আৰু এইখিনি মানুহৰ কাৰণেনো আমি নাভাবিলে কোনেনো ভাবিব আপোনালোকে এবাৰ ভাবিবচোন তেখেতসকলৰ কথা ওচৰ পাজৰ যিখিনি মানুহ আছে মই সদায় ৰিকুৱেষ্ট কৰোঁৱেই কিন্তু তেনেধৰণৰ সঁহাৰি অৱশ্যে পোৱা নাই এইখিনি মানুহ এতিয়া আছে আৰু তেওঁলোকৰো বিহু আছে তেওঁলোকৰো এটা মন আছে তেওঁলোকৰো এটা পৰিয়াল আছিলে কিন্তু পৰিয়ালটোৱে তেওঁলোকক নিবিচাৰে তেওঁলোকক চেনেহ বঞ্চিত আচলতে মানুহখিনি যি নহওক আৰু তেনেকৈ অ'ৰ ত'ৰ পৰা আহি ঠান-ঠিত লাগিছেহি গতিকে আমি আৰু তেওঁলোকক বৰ দুখ কৰে মানুহ নগ'লে খুব দুখ কৰে আজি আমি যোৱাৰ কাৰণে কিমান যে আনন্দ নহয় বিহুটো ভাল হওক তেওঁলোকৰ আমাৰ বোৱাৰীহঁতে মানে উৰুকাৰ খানা বনাই আছে এই বনালে মাংসৰ কাৰণে যোগাৰ কৰি লৈছে মাংস বনোৱাখিনি মই অৱশ্যে দেখুৱাব নোৱাৰিলোঁ পনীৰখিনি দেখিলেনে ইমান ধুনীয়া ৰংটো হৈছে তাৰপিছতে আমি নাতিৰ লগত মায়াবিনী গাবলৈ ধৰিলোঁ তাৰ মানে জুবিন গালে বোলে বৰ মনত পৰি থাকে মাজে মাজে তোমাৰ গানটোকে গাওঁ ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ হিয়াৰ প্ৰতি পুৱাত ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত মনত পৰি থাকে ন বাবু জুবিন দালৈ মনত পৰি থাকেনে সেইকাৰণে গানটো মাজে মাজে গাই থাকোঁ তুমিও মই নে আৰু কোনটো গাব মন যায় কোনটো মন যায়
কোনটো সেইটো চিনেমা যে চাইছিলা কি আছিলে কি কৈ দিয়া কোৱা কোৱা অঁ গাই পেলাই কৈ দিয়া প্ৰথম ৰৈ বিনালে অঁ সেইটো গাম দেই এদিন অঁ